তাৰপিছত মাটিয়ে বনোৱা ন? সব মাটিয়ে বনোৱা। তো বন্ধুসকল এইটো চাওক, একদম পুৰণা বাংলা এটা, একদম পুৰা বহুত। গুড মৰ্ণিং অসমবাসী ৰাইজ, কি খবৰ আপোনালোক? আশা ৰাখিছোঁ সকলোৰে ভাল। তো বৰ্তমান মই আছোঁ একদম ধুবুৰী ডিষ্ট্ৰিক্টত, আৰু গৌৰীপুৰ বুলি কোৱা জেগাখিনি ইয়াতে আছোঁ। আৰু ৰাতিপুৱা এটা ধুনীয়াকৈ উঠিলোঁ, তো 6টা বজাতে উঠিলোঁ। উঠি মেলি কাম বন যিখিনি আছিলে সকলোখিনি কৰিলোঁ, আৰু কৰি মেলি এতিয়া একদম পূৰা উঠি ভাবিলোঁ ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু গৌৰীপুৰৰ ৰাতিপুৱা একদম এইফালে দেখিছেনে, উঠি দেখিলে এইফালে মানুহে কামত লাগিয়ে আছে। এইফালে একদম ধুনীয়াকৈ ৰাতিপুৱা ভিউটো চাব পৰা, চৰাই চিৰিকটি মাত, আৰু এইফালে মানুহ ভগৱানে বহুত মানে দিয়ে। সেইটো এটা মন্দিৰ, সেইফালে এটা মন্দিৰ দেখিছেনে, মানে নিজৰ ঘৰতে বনাই লৈছে। আৰু ৰাতিপুৱা এইফালে মানুহে আহি কাম কৰিলেহি, মানে যিহেতু একদম পূৰা দিনৰ ৰ'দটো বহুত ধামাকা ৰ'দ দিয়েতো, সেইকাৰণে কাম কৰিব নোৱাৰি মানে। সেই গতিকে এতিয়া ৰাতিপুৱা কৰিব, আৰু একদম পূৰা ৰাতি আহি কৰিবহি মানে। আৰু এইফালে পূৰা ধামাকা বৰষুণ, মানে বৰষুণ নহয় আৰু এইফালে মানে ধামাকা একদম বতাহ মাৰি আছে দেই। আৰু এইফালে তামোল চামোল সেনেকৈ লাগিছে, বাপৰে দেখিছেনে এইফালে কিমান ডাঙৰকৈ বতাহ মাৰি আছে। তো এইফালে ওচৰতে আপোনাৰ এনেকৈ মন্দিৰ আছে, আৰু কিবাকিবি এনেকৈ আছে। আমি ধুনীয়াকৈ চাবলৈ যাম, আৰু ইয়াতে বিহু চিহু শিকাই আছে, যিহেতু বহাগ বিহু পালেহি, সেইটো বিহু শিকাই আছে ইয়াতে ধুনীয়াকৈ। তো আমি সেইফালে যাম। এইফালে ভাই ৰাতিপুৱা উঠি আহিছে আৰু তো ধুনীয়াকৈ আমি এতিয়া যিখিনি পাওঁ সকলোখিনি আজি ইয়াতে চাম, তাৰপিছত আমি ওলাই যাম আৰু। তো দেখা যাওক আজি কি দেখাব পাওঁ আপোনালোকক, আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো এতিয়া আমি খোৱা বোৱাটো কৰি ওলাই যাম, আজি মই সোনকালে পাওঁ। আহি বন্ধুসকল পাই গ'লো সেই ব্ৰহ্মতেজ বৰুৱা মহাবিদ্যালয় গৌৰীপুৰ, দেখিছেনে? এইখন পৰা ডাঙৰ একদম। তো বিন্দাছ আমি এতিয়া ওলাই গৈ আছোঁ, আৰু এই ভাইহে জানিব আজি মোক ক'ত লৈ যায়। ক'ত লৈ যাবা সেই? গোটেই ডুবৰি ঘূৰাম তো ভাল লাগিব, ব'লা। তো বন্ধুসকল এতিয়া আমি আহি গ'লোঁ আচাৰী কান্দি বুলি কোৱা জেগাখিনি, মানে অসমৰ একদম বিখ্যাত ঠাই এইখিনি, য'ত নেকি মানে আপোনাৰ মাটিৰ সকলো ধৰণৰ বস্তু বনোৱা হয়। আমি কিমান দেখিছোঁ মাটিয়ে বনোৱা বস্তু, খুব বেছি কলহ এনেকৈ কিবাকিবি দেখিছোঁ, কিন্তু ইয়াত মাটিয়ে বনোৱা সকলো ধৰণৰ মূৰ্তিৰ পৰা ধৰি পিনে বিভিন্ন ধৰণৰ বস্তু ইয়াতে চব বনোৱা হয় মানে। তো আমি এতিয়া সেই ঠাইখিনি দেখিছোঁ, আৰু কেনেকুৱা ধৰণৰ কি ইয়াত বনাইছে আমি তাৰে অলপ দেখাম। আপোনালোকে হয়তো বহুত দেখিব পাৰে, আৰু কলহো মানে কলহ আপোনালোকে দেখিছে, কিন্তু ইমান ডাঙৰ ডাঙৰ কলহ হয়তো বহুতে দেখা নাই। তো আজি আপোনালোকক সকলোখিনি দেখাম। পোনপ্ৰথমে আমি এতিয়া ভিতৰলৈ যাম, আৰু দেখামগৈ মাটিয়ে কি বনাই থোৱা আছে। তো ব'লক। আৰু এতিয়া এইফালে আহি গ'লোঁ ভিতৰত। মানুহ ক'লৈ গ'ল? তাৰপিছত মাটিয়ে বনোৱা ন? সব মাটিয়ে বনোৱা। তো বন্ধুসকল এইটো চাওক, এইটো কেনেকুৱা ধৰণৰ কি দেখিছেনে? এইবিলাক মাটিয়ে বনাইছে, দেখিছে? বাপৰে, ফাৰ্ষ্ট টাইম কোনে দেখিছে এইটো জনাব। মইতো ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো বস্তু, মানে এনেকৈ মাটিয়ে বনোৱাটো ফাৰ্ষ্ট টাইম ইমানবিলাক দেখিছোঁ। আৰু এনেকুৱা ধৰণৰ মূৰ্তি চূৰ্তিবিলাক এইবিলাক ফাৰ্ষ্ট টাইম মই ইমান দেখিছোঁ বাৰু, মাটিয়ে নেদেখা নহয়, কিন্তু ইমানবোৰ বস্তু ফাৰ্ষ্ট টাইম দেখিলোঁ। বাপৰে, এইবোৰ বস্তু আপোনালোকে চাওক কেনেকুৱা ধৰণৰ বস্তু বনাইছে। আৰু এইফালে চাওক কিমান আছে, দেখিছেনে? এইবিলাক চাৰ্ট পেকেট, আৰু এইবিলাক চাওক বস্তু কেনেকুৱা ধৰণৰ বস্তুবিলাক বনায়। আৰু এইটো চাওক, বাপৰে, এইবোৰ চব মাটিয়ে বনোৱা ন? সব মাটিয়ে বনোৱা। কিমান বছৰমান হ'ল? এইবিলাকতো বহুত আগৰ পৰাই বনাই আছে চাগে মানুহবিলাকে। মানুহবিলাকৰ যেতিয়া জন্ম হৈছে তেতিয়াৰ পৰাই বনাই আছে। ইয়াত মানে মাটিৰ বস্তু আগৰ পৰাই বনাই মানে। তো বন্ধুসকল এই ঠাইখিনিত মানে ধৰি লওক যেতিয়াৰ পৰা আমি কলহ চলহ মাটি কিবাকিবি দেখিছোঁ, তাত থাকি আগৰ পৰা হয়তো মানে চবচে প্ৰথমে ইয়াৰ পৰা হয়তো মাটিয়ে বনোৱা বস্তু মানে ইয়াতে বনাইছিলে বুলি ক'ব পাৰি, আৰু প্ৰথমতে একদম চবচে প্ৰথমতে। তো কেনেকুৱা ধৰণৰ বস্তুবিলাক আছে চাওক, এইবিলাক দেখিছেনে? বাপৰে, মাটিয়ে কেনেকুৱা ধৰণৰ বস্তু বনাইছে চাওক, আচৰিত, মজা লাগিল। ইয়াত আহিলোঁ, এইফালে গঁড় এনেকৈ বহুত বস্তু বনাই থৈছে। বাপৰে, একদম মাটিয়ে মহাত্মা গান্ধী বনাই থৈছে, দেখিছেনে? মজা বনাইছে, কিন্তু বহুত বনাই থৈছে এনেকৈ কৰি চব। এইফালে ডুম বনাই থৈছে, এইফালে চব একদম কিমান বনাই থৈছে, ভাল লাগিলে যি কি নহওক। আৰু এতিয়া আৰু কি দেখাব পাওঁ আপোনালোকক চাম। এইফালে কলহটো দেখিছে, আৰু আপোনালোকৰ হয়তো বহুতৰে ঘৰত আছে, আপোনালোকৰ ঘৰতো হয়তো আছে, কিন্তু মই আপোনালোকক এতিয়া এনেকুৱা ডাঙৰ কলহ দেখা আপোনালোকে দেখিলে আচৰিত হৈ যাব। বহুতে হয়তো ফাৰ্ষ্ট টাইম দেখিব মানে। এইফালে আপোনালোকে চাব পাৰে ইমান ডাঙৰ কলহ চাওক, বাপৰে, এডালহে বহুত ডাঙৰ দেখিছেনে কিমান ডাঙৰ। আৰু এইফালে আমাৰ সেইফালে চবচে বেছি এনেকুৱাবিলাক যায়, সৰুবিলাক এইটো চাইডে এনেকুৱাবিলাক আমাৰ সেইফালে যায়, কিন্তু ইমান ডাঙৰবিলাক আমাৰ সেইটো চাইডে নাযায়, হয় নাই বাৰু? মজা লাগিছে যি কি নহওক।
ইয়াত চব ইফালে সিফালে চব বনাই থৈছে মাটিয়ে দেখিছেনে এইবিলাক মাটিয়ে বনাই আছে এইবিলাক চব এনেকৈ বনাইছে এইবিলাক ধুনীয়াকৈ বনাইছে আৰু এইফালে এতিয়া বনাই আছে ধুনীয়াকৈ আৰু এইফালে এটা বনাই আছে ধুনীয়াকৈ দেখিছেনে কেনেকৈ বনায় আইতাসকলে কেনেকৈ বনাইছে দেখিছে আৰু এইফালে তেখেতলোকে ধুনীয়াকৈ ডিজাইন দি আছে আৰু বিভিন্ন ধৰণৰ মজা লাগিছে আৰু এতিয়া আমি এইফালে দোকান এখন আছে দোকানত যাম আমি তো সুধিম দাম দৰবিলাক কেনেকুৱা ইয়াত এইফালে আহিছিলোঁ একদম পুৰণা বাংলা এটা একদম পুৰা বহুত পুৰণা ঘৰ মানে এইটো তো তাতে আহিছিলোঁ মানে কিবা আগৰ দিনৰ ৰজা হাৱা খাবলৈ আহিছিলে হেনো ইয়াত বতাহ খাবৰ বাবে তো এতিয়া বন্ধ এইফালে এনেকৈ বন্ধ কৰি থৈছে যাব দিয়া নাই মানে কিবা কাৰণত কিন্তু যদি পাছত আকৌ কেতিয়াবা আহোঁ তেতিয়া আহিম আৰু এইফালে পৰা ইয়াৰ পৰা দেখাই দিছোঁ যিমানখিনি পাৰিছোঁ আপোনালোকক তো বন্ধুসকল এতিয়া আহি গ'লে এইফালে আছে গৌৰীপুৰ একেবাৰে গাৰ্লছ স্কুল বুলি কয় তো ইয়াতে আহিছোঁ মানে ইয়াত কি হৈ আছে আপোনাৰ এনেকৈ বিহু শিকাই আছে মানে চ' সেই গতিকে ইয়াত আহিলোঁ যিহেতু বহাগ বিহু পালেহি তো ভাবিলোঁ একবাৰ আপোনালোকনো কেনেকৈনো ইয়াত মানে গৌৰীপুৰতনো কেনেধৰণে শিকাই আছে তাকে বোলে একবাৰ দেখা যাওঁ আপোনালোকৰ চ' সেই গতিকে আহিলোঁ ঘপককেনে এইফালে চাব পাৰে মজাকৈ একদম শিকাই আছে আৰু চবকে তো অকণমান চাম জাষ্ট এনে আমি অলপ তাৰপিছত ইয়াৰ পৰা ধুনীয়াকৈ আমি ওলাই যাম আৰু এখন মানে স্কুল মানে চাওঁ আপোনালোকে একদম মজাকৈ দেখিছে ধন্যবাদ ইমানখিনি হেল্প কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ তো এতিয়া কি হ'ল মানে ভাবিছা চাগে আকৌ বেগটোলৈ কেলৈ আহিলোঁ বুলি হোৱা নাই বাৰু তো এতিয়া কি হ'ল মানে তেখেতে এফালে বেলেগ কামত যাব আৰু তেখেতে যোৱাৰ কাৰণে ময়ো মানে গুচি যাম বুলি ক'লোঁ তো এতিয়া আমি ইয়াৰ পৰা ওলাই যাম ভালেই হ'ব আৰু সময় বেছি হোৱা নাই তো এতিয়া মানে যিহেতু ৰ'দ চ'দ নাই তেনেকৈ আমি বহুত দূৰ যাবগৈ পাৰিম তো যিমান দূৰ পাওঁ আমি ইয়াৰ পৰা গৈ থাকিম আৰু আজি চাওঁ ক'ত কি হয় আৰু বিশেষকৈ অসমত বৰ্তমান বহুতখিনি ঘটনা ঘটি আছে তো আমি পাতিম বাৰু এতিয়া ইয়াৰ পৰা ওলাই লওঁ তাৰপিছত কৈ আছোঁ আপোনালোকক ঠিক আছে এতিয়া আমি গৈ থাকোঁ ন বোলা নৱমী মানে আপোনালোকক ক'বলৈ পাহৰি থাকিছিলোঁ তো আজি হৈছে নৱমী আৰু ইয়াতে তেনেকৈ এটা ৰেলী হৈ আছে মানে তো আমি দেখাম আপোনালোকক সেইটো চাইডৰ পৰা আহি আছে একদম পূৰা ডাঙৰকৈ এটা ৰেলী তো ইয়াতে ৰখি আপোনালোকক দেখাম আৰু এতিয়া বন্ধুসকল এই আহিছে বজৰং দৌল বুলি লিখা আছে ইয়াত আৰু এইফালে ৰেলী আহি পাই গ'লি আৰু
তো বন্ধুসকল এইফালে লগাই ল'লোঁ টেণ্ট মানে এতিয়া ৰাতি হৈ গ'ল আৰু থকা জেগা এইপিনে আপোনাৰ দেখিছে পেট্ৰল পাম্প তো ধুনীয়াকৈ আহিলোঁ আৰু এইফালে দাদাজন লগ পালোঁ ধন্যবাদ দাদা এজন পেট্ৰল পাম্পৰ মালিক নামটো কি আছিলে কৈ দিয়ক ধন্যবাদ তো তেখেতে ধুনীয়াকৈ ইয়াতে থাকিব দিলে এইফালে টেণ্ট চেণ্ট ল'লোঁ ধন্যবাদ দাদা আৰু এইফালে টেণ্ট চেণ্ট ধুনীয়াকৈ লগাই ল'লোঁ আৰু এতিয়া আমি ইয়াতে থাকিম মানে এইফালে ফেন আছে ধুনীয়াকৈ মোবাইল চাৰ্জ দিব পৰা চব সুবিধা আছে ধুনীয়াকৈ ইয়াতে থাকিম আৰু কাইলৈ আমি ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাম আৰু এইফালে আছে চিকিউৰিটি গাৰ্ড মানে ৰাতি ডিউটিত থাকে তো বিন্দাছ একদম ইয়াত থাকিব পাৰি কোনো অসুবিধা নাই বাকী ষ্টাফৰ মানুহ যিবিলাক আছে সেইবিলাক মানে ৰাতি ডিউটি আছে তো যি কি নহওক আজি যিখিনি পেলাই আপোনালোকক দেখালোঁ সকলোখিনি বাকী আৰু এটা কথা মই আপোনালোকক ক'ম বুলি কৈছিলোঁ যে বৰ্তমান অসমতো বহুত কিবাকিবি আন্দোলন হৈ আছে বহুত বিভিন্ন ঠাইত কিবাকিবি আন্দোলন হৈছে তো কিছুমান ডিষ্ট্ৰিক্ট মানে এতিয়া এৰিব লাগিব তেনেকুৱা নিচিনা আৰু কাৰণ বহুত আন্দোলন হৈছে য'ত নেকি মানে যাব নোৱাৰি আৰু তেনেকুৱা ধৰণৰ প্ৰব্লেম বহুত প্ৰব্লেম অসমতো গম পাইছে আৰু কেনেকুৱা কি হৈ আছে ক'ত কি হৈছে এফালে বাংলাদেশ এফালে অৰুণাচল এফালে বিহাৰৰ কিবা কাজিয়া এইফালে কিবা এনেকৈ ঢেৰ চলি আছে তো সেই গতিকে ইয়াত ক'ৰবাত নাই ক'ৰবাত বহুত আন্দোলন চলি আছে চ' সেই গতিকে মানে কিছুমান ডিষ্ট্ৰিক্ট এৰিবলগীয়া হ'ব পাৰে তাৰ বাবে বেয়া পাব যিকেইখন এৰিম আকৌ পাছত ঘূৰিম তো চাওঁ সময় কি কৰে দেখা যায় বাকী গোটেই অসমখন ঘূৰাটো যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহ'ব অলপ জানিব প্লেনটো মানে সলনি হ'ব আৰু প্লেনিংটো তো বাকী দেখা যায় যি কি হওক নহওক আজি ভিডিঅ'টো ইমানতে খতম কৰি দিছোঁ বাকী খোৱা বোৱা ইয়াতে হৈ যাব তো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম নেক্সট ভিডিঅ'ত ধামাকা হয় ধন্যবাদ